হয়, আপোনালোক সকলো সাংবাদিক বন্ধুক আমি এই সংবাদমেলত স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে নৱকুমাৰ শৰণীয়াৰ বিষয়টোক লৈ এটা ৰায়দান আজি প্ৰদান কৰিছে। এই বিষয়টোক লৈ সৰ্বত্ৰে বিভিন্ন চৰ্চা সমালোচনা আমি দেখিবলৈ পাইছোঁ আৰু এই বিষয়টো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়, কাৰণ নৱকুমাৰ শৰণীয়া কছাৰীমূলীয় এটা জনজাতি জনগোষ্ঠীৰ সন্তান আৰু শৰণীয়া কছাৰীসকল ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ চিৰিয়েল নম্বৰ 5ত এতিয়াও কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে। 1950 চনৰ জনজাতি তালিকাত চিৰিয়েল নম্বৰ 4ত কছাৰী হিচাপে আছিলে আৰু 1956 চনত সংশোধনৰ জৰিয়তে কছাৰী ইনক্লুডিং সোণোৱাল বুলি তাত আছিলে, অৰ্থাৎ সোণোৱালকে ধৰি কছাৰীসকল তাত অন্তৰ্ভুক্ত হৈ আছিলে। তো সেই পৰিপ্ৰেক্ষিতত শৰণীয়া কছাৰীসকলে বিভিন্ন সময়ত কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ লৈ আহিছিলে যদিও সময়ে সময়ে বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণ পত্ৰৰ সমস্যাৰ সন্মুখীন হৈ আহি থাকিবলগীয়া হৈছে। আৰু এই সময়ছোৱাত ৰাজ্য চৰকাৰখনৰ জনজাতি বিভাগে সময়ে সময়ে শৰণীয়া কছাৰীসকলক কেতিয়াবা কছাৰী হিচাপত জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে, আকৌ কেতিয়াবা বড়ো কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে। বিশেষকৈ 1986 চনত শৰণীয়া কছাৰীসকল যিহেতু কছাৰীৰ অন্যতম এটা গোট, গতিকে ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত অন্তৰ্ভুক্ত হৈ থকা চিৰিয়েল নম্বৰ 5ৰ পৰাই শৰণীয়া কছাৰীসকলক কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশনা সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু মহকুমাধিপতিলৈকে প্ৰেৰণ কৰিছিলে। আৰু তেতিয়াৰ পৰাই শৰণীয়া কছাৰীসকলে কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলে। কিন্তু 2002 চনৰ পৰা 2009 চনলৈকে সুদীৰ্ঘ 7 বছৰ সময় শৰণীয়া কছাৰী জনগোষ্ঠীৰ সন্তানসকলে জনজাতি প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ল। ফলত 2009 চনত তদানীন্তন WPTNBC ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ প্ৰমীলা ৰাণী ব্ৰহ্মৰ ডাঙৰীয়ানীৰ নেতৃত্বত এক ত্ৰিপাক্ষিক বৈঠকৰ যোগেদি সেই সময়ত চৰকাৰৰ সম্পূৰ্ণ হেঁচাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে মানি ল'বলৈ বাধ্য হ'ল আৰু চৰকাৰখনে প্ৰেছাৰ ক্ৰিয়েট কৰিলে যে শৰণীয়া কছাৰীসকল বড়ো কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব আৰু তেওঁলোকে চাৰনেমটো শৰণীয়া লিখিব লাগিব। তো 2009 চনত শৰণীয়া কছাৰীসকলক বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট ল'বৰ কাৰণে ৰাজ্য চৰকাৰে নিৰ্দেশনা প্ৰদান কৰিলে। আৰু এই 2009 চনত যেতিয়া শৰণীয়া কছাৰীসকলক ৰাজ্য চৰকাৰৰ মাতৃ বিভাগ জনজাতিসকলৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ নিৰ্দেশনা অনুসৰিহে শৰণীয়া কছাৰী জনগোষ্ঠীৰ সন্তানসকলে বড়ো কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ গ্ৰহণ কৰিছিলে। আৰু এই 2009 চনত সেই অৰ্ডাৰটোৰ পিছতহে 2011 চনত নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই তেখেতৰ জনজাতি প্ৰমাণ পত্ৰখন গ্ৰহণ কৰিছিলে। গতিকে এই যে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ ভুলৰ কাৰণে শৰণীয়া কছাৰী জনগোষ্ঠী আজিৰ তাৰিখত আজিৰ এই অৱস্থা পাবলগীয়া হৈছে। গতিকে আমি এটাই দাবী উত্থাপন কৰিছোঁ যে কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ শৰণীয়া কছাৰী জনগোষ্ঠীক নিষেধ কৰাৰ এই ষড়যন্ত্ৰত লিপ্ত হৈ থকা ব্যক্তিসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে শৰণীয়া কছাৰীসকল অসমৰ অন্যতম কছাৰীমূলীয় আদিম এটা জনজাতি জনগোষ্ঠী। এই জনগোষ্ঠী ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ চিৰিয়েল নম্বৰ 5ত এতিয়াও কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে। যেনেকৈ ঠেঙাল কছাৰীসকল চিৰিয়েল নম্বৰ 5ত কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ পাই থাকিবৰ কাৰণে সক্ষম হৈছে, মদাহী কছাৰী জনজাতিসকলে চিৰিয়েল নম্বৰ 5ৰ পৰা কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ পাই থাকিবৰ কাৰণে সক্ষম হৈছে, ঠিক তেনেধৰণে শৰণীয়া কছাৰীসকলকো কছাৰী চিৰিয়েল নম্বৰ 5ৰ পৰা জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ যিটো নিৰ্দেশনা আজি তাৰিখলৈকে অসম চৰকাৰে সংশ্লিষ্ট জিলা উপায়ুক্ত বা মহকুমাধিপতিসমূহলৈকে প্ৰেৰণ নকৰিলে, যাৰ ফলত শৰণীয়া কছাৰীসকল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। আৰু শৰণীয়া কছাৰীসকল কছাৰীৰ এটা গোট, শৰণীয়া কছাৰীসকল ঐতিহাসিকভাৱে কছাৰীৰ এটা গোট, সেই কথা ইংৰাজৰ গৱেষকসকলেও ইতিমধ্যে স্পষ্ট কৰি থৈ গৈছে। WW হাণ্টাৰৰ পৰা ছিডনী এণ্ডেলৰ পৰা আৰম্ভ কৰি 1961 চেঞ্চাছ অফ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী নথিপত্ৰ বা দস্তাবেজসমূহত শৰণীয়া কছাৰীসকল যে কছাৰীৰ এটা গোট, এই কথাখিনি স্পষ্ট কৰি থৈ গৈছে। যে ইয়াৰ পিছতো ৰাজ্য চৰকাৰখনে এক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰাই শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ ভৱিষ্যত প্ৰজন্মক এক বিপথে পৰিচালিত কৰি অৰ্থাৎ এটা বেলেগ দিশত আগবঢ়াই লৈ যোৱাৰ যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াত আমি কোনো কাৰণেই মানি ল'ব পৰা নাই আৰু ভৱিষ্যতেও মানি নলওঁ। আৰু গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে যিটো ৰায়দান আজি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ বিপক্ষত প্ৰদান কৰিলে, এইটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা কথা। কাৰণ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া কছাৰীমূলীয় এটা জনজাতি জনগোষ্ঠীৰ এগৰাকী সন্তান।
আৰু ৰাজ্য চৰকাৰৰ ভুল নিৰ্দেশনাৰ কাৰণেই নৱকুমাৰ শৰণীয়া ডাঙৰীয়া আজি মহামান্য উচ্চ ন্যায়ালয়ে তেখেতৰ বিপক্ষত ৰায়দান কৰিবৰ কাৰণে বাধ্য হৈছে। ইতিমধ্যে মই আপোনালোকক কৈছোৱেই যে শৰণীয়া কছাৰীসকলক 1986 চনতেই কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰিবৰ কাৰণে তদানীন্তন WPTNBC ডিপাৰ্টমেণ্টে এক নিৰ্দেশনা প্ৰেৰণ কৰিছিলে। সেই তদ্ৰুপ তাৰ পিছত 2009 চনত সেই একেটা ডিপাৰ্টমেণ্টে কেনেকৈ শৰণীয়া কছাৰীসকলক বড়ো কছাৰী হিচাপে নিৰ্দেশনা প্ৰদান কৰিলে। গতিকে চৰকাৰৰ এনেধৰণৰ বিভ্ৰান্তিকৰ নিৰ্দেশনাৰ কাৰণে আজি শৰণীয়া কছাৰী জনগোষ্ঠী জনজাতি প্ৰমাণ পত্ৰৰ এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে কৰ্মঠ মুখ্যমন্ত্ৰী বুলি পৰিচিত, উদ্যমী মুখ্যমন্ত্ৰী বুলি পৰিচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে যদি খুব কম দিনৰ ভিতৰতে শৰণীয়া কছাৰীসকলৰ এই সমস্যাটো সমাধান নকৰে, তেতিয়াহ'লে শৰণীয়া কছাৰী জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণে যিকোনো পৰ্যায়লৈকে গৈ পেলাই সাংবিধানিক যি শৰণীয়া কছাৰীসকলৰ অধিকাৰ, সেইখিনি প্ৰাপ্য অধিকাৰখিনি আজৰি আনিবৰ কাৰণে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনেই হওক, জংগী আন্দোলনেই হওক, যিকোনো পন্থালৈকে যাবৰ কাৰণে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সমান্তৰালভাৱে জনগোষ্ঠীটোৰ সৰ্বস্তৰৰ জনসাধাৰণে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, বিভিন্ন সময়ত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰৱৰ্তী পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুবাৰকৈ আমাক আলোচনাত মাতি আমাৰ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসমূহক নিৰ্দেশ দিয়াৰ পিছতো সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী মাননীয় ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক নিৰ্দেশনা দিয়াৰ পিছতো আজিলৈকে এই শৰণীয়া কছাৰীসকলৰ 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বন্ধ হৈ থকা এই জনজাতি প্ৰমাণ পত্ৰৰ সমস্যাটো সমাধানৰ সদিচ্ছা প্ৰকাশ নকৰাত আমি এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ আমি পাইছোঁ। গতিকে এই ৰাজনৈতিক ষড়যন্ত্ৰ উফৰাই কেনেকৈ শৰণীয়া কছাৰীসকলৰ সাংবিধানিক যি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰিবৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ভাৰতবৰ্ষ এখন কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্য। এই কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজ্য এখনৰ মুৰব্বী মুখ্যমন্ত্ৰী মহোদয় কেৱল মাত্ৰ আজি মহামান্য উচ্চ ন্যায়ালয়ৰ যিটো ৰায়দান নৱকুমাৰ শৰণীয়াৰ বিপক্ষত, এই বিষয়টো লৈ নহয় যে 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি তাৰিখলৈকে প্ৰায় এবছৰ 3 মাহ সময় শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে জনজাতি প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আৰু এই সময়ছোৱাত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত কেইবালানিও আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দুবাৰকৈ আলোচনাত নিমন্ত্ৰণ জনাই শৰণীয়া কছাৰীসকল যিহেতু কছাৰীৰ এটা গোট, ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ চিৰিয়েল নম্বৰ 5ত যিহেতু কছাৰী হিচাপে শিডিউল ট্ৰাইবছ লিষ্টত আছে, গতিকে শৰণীয়া কছাৰীসকলক কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। কিন্তু আজিৰ তাৰিখলৈকে সেই সিদ্ধান্ত হৈয়ে থাকিলে। গতিকে আমি আমাৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আগতে ঘোষণা কৰা হৈছিলে যে নিৰ্বাচনৰ আগত যদি শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে ভাৰতবৰ্ষৰ যি সাধাৰণ নিৰ্বাচন অৰ্থাৎ অনাগত যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভোটাৰ্ছে মানে সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰাৰ কাৰণে আমি ঘোষণা কৰিছিলোঁ। কিন্তু এতিয়া কথাটো হৈছে কি, লোকসভা নিৰ্বাচন সমাগত, কিন্তু শৰণীয়া কছাৰী জনগোষ্ঠীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসমূহলৈকে কোনো ধৰণৰ নিৰ্দেশনা প্ৰদান নকৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে বা ভৱিষ্যত প্ৰজন্মই সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। গতিকে আমাৰ যিটো আগৰ ষ্টেণ্ড আছিলে যে আমাৰ সমস্যাটো সমাধান নকৰালৈকে আমি ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচন অৰ্থাৎ সমাগত লোকসভা নিৰ্বাচন আমি বৰ্জন কৰিম। আৰু বৰ্জন কৰাৰ কাৰণ এইটোৱেই যে ভাৰতবৰ্ষ এখন কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্য। এই কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্যৰ কোনোবা এটা সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পঠোৱা এগৰাকী জনপ্ৰতিনিধিয়ে যদি সেই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠী বা জনসাধাৰণৰ সমস্যাসমূহৰ বুজ লয়, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে যদি বিধানসভাই হওক পাৰ্লিয়ামেণ্টত হওক এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে যদি দাবী উত্থাপন নকৰে, গতিকে এনেধৰণৰ গণতান্ত্ৰিক বা এনেধৰণৰ কল্যাণকামী জনগণে নিৰ্বাচিত কৰি পোৱা সেই জনপ্ৰতিনিধিসমূহৰ ওপৰত আমাৰ আস্থা ক্ৰমান্বয়ে হ্ৰাস পাবৰ কাৰণে ধৰিছে। সেইকাৰণে আমি কৈছোঁ যে আমি নিৰ্বাচিত কৰি পঠোৱা জনপ্ৰতিনিধিসকলেই যিহেতু এই অঞ্চলত বসবাস কৰা আদিম কছাৰীমূলীয় শৰণীয়া কছাৰীসকলৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে সজোৰে পাৰ্লিয়ামেণ্টত দাবী উত্থাপন কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণৰূপে আস্থা হেৰুৱাই পেলাইছোঁ। সেইকাৰণে অনাগত লোকসভা নিৰ্বাচনত শৰণীয়া কছাৰী জনগোষ্ঠীৰ অসমৰ 12খনকৈ জিলাত সিঁচৰিত হৈ থকা প্ৰায় 5 লাখ জনসংখ্যাই সম্পূৰ্ণৰূপে অহা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ, আমি ভোট বৰ্জন কৰিম।
আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।